সৈতে ষ্টুডিঅ'ত মই জাহ্নৱী ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ কিয়নো মহিলাসকলক চৰকাৰে দিব মোবাইল ফোন প্ৰতিগৰাকী মহিলাই মোবাইল ফোন লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ বিশেষকৈ যিসকলৰ মোবাইল ফোন নাই তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো এইবাৰ মহিলাই নিজৰ টকাৰে মোবাইল ফোন কিনিব নালাগে আপুনি যদি স্মাৰ্টফোন কিনিম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা আপুনি নিজৰ টকাৰে মোবাইল ফোন কিনিব নালাগে কিয়নো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব ফ্ৰী মোবাইল চৰকাৰে মোবাইল ফোন দিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক বিহুৰ মাজতে এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যৰ মহিলাসকলে মোবাইল ফোন নিজৰ টকাৰে কিনিব নালাগে কিয়নো মহিলাসকলক মোবাইল ফোন চৰকাৰে দিব গতিকে লাখপতি বাইদেউ আঁচনিৰ যি ধন আপুনি লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ সেই ধনেৰে আপুনি ব্যৱসায় কৰক বাণিজ্য কৰক বা ব্যৱসায় খটক তাৰ জৰিয়তে আপুনিও লাখপতি বাইদেউ হৈ পৰিব পাৰিব কিন্তু লাখপতি বাইদেউৰ সেই যি ধন সেই ধনেৰে আপুনি কিন্তু মোবাইলত খৰচ নকৰিব কিয়নো চৰকাৰে আপোনাক দিব মোবাইল ফোন যদিহে সম্ভৱ হয় তেন্তে চৰকাৰে আপোনালোকক এই ফ্ৰী মোবাইল ফোন প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক এই মোবাইল ফোন দিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে নিশ্চয়কৈ ই এক ভাল খবৰ গতিকে আপোনাৰ টকাৰে আপুনি মোবাইল ফোন কিনিব নালাগে কিয়নো চৰকাৰে আপোনাক মোবাইল ফোন প্ৰদান কৰিব মোবাইল ফোন দিব গতিকে নিজৰ টকাৰে আপুনি মোবাইল ফোন কিনাৰ কোনো প্ৰয়োজন নাই বিভিন্ন সময়ত যদি দেখিবলৈ পোৱা গৈছে যে লাখপতি বাইদেউৰ আঁচনিৰ নামত যি মেছেজ আহে মোবাইলত সেই মেছেজ বহুতৰে মোবাইল নাই বাবে তেওঁলোকে মেছেজ চাব নোৱাৰে গতিকে আপুনি আপোনাৰ টকাৰে মোবাইল কিনাত আপুনি সেই টকা খৰচ কৰিব নালাগে কিয়নো সেই টকা আপোনাক চৰকাৰে দিব গতিকে মোবাইল কিনাত আপুনি টকা খৰচ নকৰিব তাৰ পৰিৱৰ্তে আপোনাৰ জমা টকাৰে আপুনি ব্যৱসায় বাণিজ্য কৰক স্বনিৰ্ভৰশীল হওক বা আত্মনিৰ্ভৰশীল হৈ থিয় দিয়ক তাৰ পৰিৱৰ্তে চৰকাৰে আপোনাক দিব মোবাইল ফোন ৰাজ্যৰ মহিলাসকলৰ বাবে এই ভাল খবৰ দিছে চৰকাৰে গতিকে চৰকাৰে ৰাজ্যৰ মহিলাসকলক এই মোবাইল ফোন প্ৰদান কৰিব গতিকে আপুনিও মোবাইল ফোন লাভ কৰিব চৰকাৰৰ পৰা এই সুবিধা প্ৰদান কৰিব মহিলাসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে ৰাজ্যৰ মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যৰ মহিলাসকলে মোবাইল ফোন লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এই মোবাইল ফোন প্ৰদান কৰা হ'ব ৰাজ্যৰ মহিলাসকলক গতিকে আপুনিও এই মোবাইল ফোন লাভ কৰিবলৈ সক্ষম হ'ব গতিকে নিজৰ টকাৰে আপুনি মোবাইল ফোন কিনিব নালাগে চৰকাৰে আপোনাক মোবাইল ফোন প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপোনাৰ যদি মোবাইল ফোন নাই তেন্তে আপুনি আপোনাৰ নিজৰ টকাৰে মোবাইল ফোন কিনি অবাবত খৰচ কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে আপুনি সেই টকা কামত খটুৱাওক সেই টকাৰে আপুনি ব্যৱসায় বাণিজ্য কৰক স্বনিৰ্ভৰশীল হওক বা নিজৰ ভৰিত থিয় দিয়ক সেই টকা আপুনি কামত খটুৱাওক কিয়নো চৰকাৰে আপোনাক প্ৰদান কৰিব মোবাইল ফোন গতিকে মোবাইল ফোনৰ নামত আপুনি অবাবত টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে এতিয়া বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই এই মোবাইল ফোন লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব এই মোবাইল ফোন গতিকে আপুনিও হ'ব পাৰিব মোবাইল ফোনৰ গৰাকী আপোনাৰ যদি মোবাইল ফোন নাই তেন্তে আপুনিও মোবাইল ফোন লাভ কৰিব ইয়াৰ বাবে আপুনি নিজাববীয়াকৈ টকা খৰচ কৰি মোবাইল ফোন কিনাৰ কোনো প্ৰয়োজন নাই কিয়নো চৰকাৰে আপোনাক প্ৰদান কৰিব মোবাইল ফোন গতিকে চৰকাৰৰ পৰা আপুনি মোবাইল ফোন লাভ কৰিবলৈ সক্ষম হ'ব মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে আপুনিও চৰকাৰৰ মোবাইল ফোন লাভ কৰিব গতিকে চৰকাৰে এই মোবাইল ফোন প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে শুনাবলৈ চেষ্টা কৰিছোঁ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গ'ল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে ঠিক আছে
ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনীয়ে আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনীয়ে আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনীয়ে আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনীয়ে আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো
এগৰাকী আইমাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আইমাতৃ ফটোটো নুঠিলে। তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। মে' মাহ নহ'লেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, 10,000 টকাটো আপোনালোকে পাই যাব।